গৰম বহুত লাগিছে নেকি তোমালোকৰ? হা, অলপ গৰম লাগিছে যেন পাইছোঁ। মই 2 মিনিটত ভাষণ শেষ কৰিম, হ'ব? আগত তোমালোকে নাচিব লাগিব। তুমি বুলি কৈছোঁ, আগততো শ্ৰদ্ধাৰ ব্যক্তিসকল আছে, আপোনালোকক আপুনি বুলি কৈছোঁ। যিকোনো হওক, লখিমপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক মোৰ জ্যেষ্ঠ ভাতৃ মানৱ ডেকা ডাঙৰীয়া, অসম যুৱ আয়োগৰ সদস্য আমাৰ সকলোৰে ভাতৃ, এই বিহুৰ মুখ্য উদ্যোক্তা ঋষিৰাজ হাজৰিকা ডাঙৰীয়া, সন্মানীয় গিৰীশ বৰা ডাঙৰীয়া, শ্ৰী শ্ৰী গোপাল মহাপ্ৰভু ডাঙৰীয়া, বিতুপন শইকীয়া ডাঙৰীয়া, অনুপম শইকীয়া ডাঙৰীয়া, বিজয়া নেওগ ডাঙৰীয়ানী, কুশল ঠাকুৰীয়া ডাঙৰীয়া, মোৰ অতি শ্ৰদ্ধাৰ অসমৰ এগৰাকী বিশিষ্ট অভিনেত্ৰী মাধুৰীমা চৌধুৰী ডাঙৰীয়ানী, আমি মাতুবা বুলি মাতোঁ, সন্মানীয় মনমথ বৰুৱা ডাঙৰীয়া, শ্যামন্তিকা শৰ্মা ডাঙৰীয়ানী, আশা বৰদলৈ ডাঙৰীয়ানী, বন্ধু নয়ন নিৰ্বাণ ডাঙৰীয়া, উপাসনা প্ৰিয়ম ডাঙৰীয়ানী, পল ফুকন ডাঙৰীয়া, পদ্মৰা গোস্বামী ডাঙৰীয়া, যুৱ সাংবাদিক চক্ৰপাণী পৰাশৰ ডাঙৰীয়া, হিমাশ্ৰী শইকীয়া ডাঙৰীয়া, ভাস্কৰ দত্ত প্ৰমুখ্যে মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, মোৰ শ্ৰদ্ধাৰ ৰঙানদী সমষ্টিৰ বিভিন্ন অঞ্চলৰ পৰা অহা বিহুৱাসকল, বিহুৱতীসকল, জ্যেষ্ঠসকল, সুধীবৃন্দ, বিহু আমাৰ জাতীয় সম্পদ, বিহু অসমীয়া জাতিৰ আয়ুস ৰেখা, বিহু আমাৰ অভিমান, বিহু আমাৰ স্বাভিমান, আৰু বিহু নহ'লে অসমীয়া জাতি হৈ পৰিব নিকিন। আজি সমগ্ৰ অসমতে, অসমৰ প্ৰত্যেকটো অঞ্চলত, প্ৰত্যেকখন গাঁৱতে সকলোৱে বিহু উদযাপন কৰিছে। এই বিহু উদযাপন নকৰিলে অসমীয়াৰ অস্তিত্ব বিপদাপন্ন হ'ব, আৰু অসমীয়াৰ অস্তিত্বক আমি কোনোৱে বিপদাপন্ন কৰিব নোৱাৰোঁ। গতিকে বিহু ভৱিষ্যত আগতেও পাতিছিলোঁ, আজিও পাতিছোঁ, ভৱিষ্যতেও পাতিম, আৰু অসমীয়াই বিশ্ব দৰবাৰক বিহুক লৈ সদায় গৌৰৱ কৰিব। অসমীয়া জীৱনৰ লগত এই বিহুৰ সংযোগ অতিকৈ গুৰুত্বপূৰ্ণ। আমাৰ বিহু তিনিটা আমি সকলোৱে জানো, ৰঙালী বিহু, কাতি বিহু, ভোগালী বিহু, আৰু সকলোতকৈ আনন্দ উৎসৱ কৰা বিহুটো হৈছে এই ৰঙালী বিহু। এই ৰঙালী বিহুৰ আমি উৎসৱ, আমি আনন্দ উপভোগ কৰি আমি সকলোৱে খেতি পথাৰলৈকে গুচি যাম, আৰু অসমীয়া জাতিয়ে আত্মনিৰ্ভৰ হ'বলৈকে আমি কাম কৰিম। মই আজি বহুত দীঘলীয়াকৈ একেবাৰে ক'ব খোজা নাই, অলপ কোৱাৰ নিশ্চয়কৈ মন আছিলে, কিন্তু মোৰ মৰমৰ বিহুৱা বিহুৱতীসকল, মোৰ শ্ৰদ্ধাৰ গায়ন বায়নসকলে যথেষ্ট ৰ'দত আমাৰ কাৰণে ৰৈ আছে। গতিকে আপোনালোকক কষ্ট দিয়াৰ অভিপ্ৰায় একেবাৰেই নাই। প্ৰত্যেকগৰাকী ব্যক্তিলৈকে ৰঙালী বিহুৰ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। বিহু আৰু শক্তিশালী হওক, অসম আৰু শক্তিশালী হওক, অসমীয়া আৰু শক্তিশালী হওক, তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আজিৰ এই বিহু আৰম্ভণি হোৱা বুলি ঘোষণা কৰি মোৰ বক্তব্য সামৰিছোঁ। নমস্কাৰ, ধন্যবাদ।